আচলতে দামোদৰদেৱৰ তিথি আজি তেখেতৰ প্ৰয়াণ তিথি এই তিথি আউনীআটী সত্ৰত উদযাপন কৰা হয়। আজিও আমাৰ উদযাপন কৰা হৈছে দিনত নাম প্ৰসংগ আৰু এতিয়া আমাৰ গুৱাহাটীৰ পৰা আহিছে নাগাৰা নাম চক্ৰপাণি কলিতাৰ নেতৃত্বত নাগাৰা নাম পৰিৱেশন হৈ আছে। গতিকে আজি আমাৰ ইয়াৰ নাগাৰা নাম ইয়াৰ মাজতে আমি দামোদৰদেৱ বঁটা 2012 চনৰ পৰা দি অহা হৈছে। সেই বঁটাটিও আজি ঘোষণা কৰা হৈছে। আচলতে এইবাৰ দামোদৰদেৱ বঁটা যোৰহাটৰ এগৰাকী বিশিষ্ট নিবন্ধকাৰ সমালোচক সাহিত্যিক আমাৰ দীপক শইকীয়াদেৱক দিয়া হৈছে। গতিকে তেখেতক আজি আমাৰ ন্যাস সমিতিৰ তৰফৰ পৰা দামোদৰদেৱ ন্যাস সমিতিৰ তৰফৰ পৰা আউনীআটী সত্ৰৰ তৰফৰ পৰা দামোদৰদেৱ বঁটা তেখেতক আজি প্ৰদান কৰাৰ কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। ইতিমধ্যে তেখেত আমাৰ মাজত আছিল। গতিকে তেখেতকো আমি আমাৰ আজি অনুষ্ঠানত আকস্মিকভাৱে পাই আমি মানে ধন্য হৈছোঁ। আচলতে তেখেতে গম নাপায় যে আমি তেখেতকেই যে চিলেক্ট কৰি থৈছোঁ, কিন্তু আজি সংযোগ হ'ল। গতিকে তেখেতলোকৰ এটা অনুষ্ঠান আছিলে, গতিকে সেই অনুষ্ঠানৰ আমাৰ লগতে গতিকে একেলগে অনুষ্ঠানটি ইয়াতে হ'ল আৰু তেখেতক আমি দামোদৰদেৱৰ বঁটা এইবাৰ 2026 বৰ্ষৰ কাৰণে ন্যাস সমিতিৰ তৰফৰ পৰা দিয়া হৈছে আৰু আমি পৰৱৰ্তী সময়ত নিৰ্দিষ্ট দিনত আমি আনুষ্ঠানিকভাৱে তেখেতক এই বঁটাটি প্ৰদান কৰিম। জয় গুৰু শংকৰ। আজি শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলীলৈ অহা হৈছিলে বিশেষ এটি কামৰ বাবে। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ আৰু লগতে আউনীআটী বিশ্ববিদ্যালয়ৰ লগত আমাৰ এটি বুজাপৰা চুক্তি হৈছিলে, সেই সম্পৰ্কে আমি আহিছিলোঁ। আৰু আহি আমাৰ যিখন সভা আছিলে সেই সভাত পূজ্যপাদ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভুজনাই সঞ্চালনা কৰিলে, সভাপতিত্ব কৰিলে। আমাৰ কৰ্মভাগ সুচাৰুৰূপে হৈ গ'ল, অতি সুন্দৰকৈ হৈ গ'ল। তাৰ পাছতেই আজি আমি সত্ৰৰ ভিতৰত সেৱা গ্ৰহণ কৰিবৰ কাৰণে আমি আহিছিলোঁ আৰু ইয়াতে গুৱাহাটীৰ পৰা এটি নেগেৰা নামৰ দল আহিছে। ইয়াতে নেগেৰা নাম পৰিৱেশন কৰিলে আৰু আমি আকস্মিকভাৱে এটা ঘোষণা কৰিলে প্ৰভু ঈশ্বৰে আৰু লগতে আমাৰ তুলসী ৰাজখোৱা দেৱে লগ লাগি দুয়োজনেই ঘোষণা কৰিলে। আমি আচৰিত হ'লোঁ। ঘোষণাটি হৈছে এইবাৰ তেখেতসকলে যি বছৰে বছৰে দি আহিছে দামোদৰদেৱৰ বঁটা ভাগ, শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰভুজনাৰ গুৰুজনাৰ যি ভাগ বঁটা, এইবাৰ এই বঁটা ভাগ আমালৈ আগবঢ়াইছে। মই আৱেগিক হৈ পৰিছোঁ। আচলতে সমাজৰ কাৰণে কি কৰিছোঁ এতিয়ালৈকে একো গম পোৱা নাই। যৎকিঞ্চিত গুৰুজনাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ গুৰুকেইজনাৰ যি ইতিবাচক কৰ্মৰাজি আমাৰ অসমক দি থৈ গ'ল, যি কৰ্মৰ দ্বাৰা আমি আজি অসমীয়া হিচাপে মেৰুদণ্ড চিধা কৰি পোন কৰি আমি থাকিব পাৰিছোঁ, সেইসকলৰ আদৰ্শৰে আমি আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ মাত্ৰ। আৰু সমাজলৈ যি পাৰোঁ দুই এটা শব্দ আমি আগবঢ়াবৰ কাৰণে চেষ্টা চলাইছোঁ। হয়তো তাৰ মাধ্যমেৰে পৰম পূজ্যপাদ প্ৰভু ঈশ্বৰে আমাৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভুজনাই কিবা আমাক দেখিছে চাগৈ। আমি নিজৰ ভিতৰত কি গুণ আছে একো নাজানো, আমি মূৰ্খমতি একো নাজানো। আৰু এই বঁটাভাগ আমালৈ আগবঢ়াইছে, আমি গ্ৰহণ কৰিছোঁ আৰু লগতে আৱেগিকো হৈছোঁ যে প্ৰথমবাৰৰ বাবে এনেধৰণৰ বঁটাই আমাক যি অলংকৃত কৰিলে, ইয়াৰ দ্বাৰা আমি আউনীআটী সত্ৰৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰভুজনালৈ আমি সেৱা নিবেদিছোঁ, চিৰ কৃতজ্ঞতা জনাইছোঁ। লগতে এই সত্ৰৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মাজুলীৰে বুঢ়া ভকত আমাৰ লেখাৰু প্ৰভুজনা মোৰ কাষতে আছে। মই তেখেতকো সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। এইসকলৰ আশীৰ্বাদ আমাৰ শিৰৰ ওপৰত যে আছে, আজি মই ডাঠি ক'ব পাৰোঁ। তাৰমানে এইটো প্ৰভু ভগৱন্ত, শ্ৰী গোবিন্দ, শ্ৰীকৃষ্ণ, পৰম গুৰুজনাৰ আশীৰ্বাদ, মাধৱ গুৰুজনাৰ আশীৰ্বাদ, শ্ৰী শ্ৰী দামোদৰদেৱ গুৰুজনাৰ আশীৰ্বাদ আছে বুলি আমি আজি ৰাইজৰ আশীৰ্বাদ লগতে আছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ লগতে আমাৰ পূজ্যপাদ শ্ৰী শ্ৰী ডক্টৰ
পীতাম্বৰ দেৱগোস্বামী প্ৰভুজনালৈ চিৰকৃতজ্ঞতা জনাই তেখেতক সেৱা নিবেদিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।